প্ৰত্যেকগৰাকী মানুহৰ মূৰৰ ওপৰত আজি 1.5 লাখ কোটি টকা ধাৰত এই অসমখন আজি গোট খাই আছে। 1.5 লাখ কোটি টকা ধাৰ ল'লে হিমন্ত বিশ্বই আৰু মাহত 20 কোটি টকা খৰচ কৰি তেওঁ হেলিকপ্টাৰ লৈ পেলাই ঘূৰি আছে। আমাৰ লাইটৰ বিল দিবলৈ পইচা নাই, ল'ৰা ছোৱালীক বিহুত কাপোৰ কিনি দিবলৈ পইচা নাই, খেতিয়কৰ গৰু এহাল কিনিবলৈ পইচা নাই, মানুহৰ দৰৱ খাবলৈ পইচা নাই, আৰু মুখ্যমন্ত্ৰীয়ে লোন লোৱা পইচাৰে 20 কোটি টকা হেলিকপ্টাৰ উলাইছে। 125 কোটি টকা খৰচ কৰে তেওঁ ফটোখন বাটে বাটে লগাবৰ কাৰণে। আজি এনেকুৱা ধৰণৰ লুণ্ঠন আৰু তাৰ পাছত আপোনালোকে শুনিছে যে ক'ৰবাত যদি মাটি বিক্ৰী হয় কোনে কিনে? অলপ দিনৰ আগতে দিলীপ শইকীয়াই কৈছিল যে তৰুণ গগৈ বহুত বেয়া মানুহ। মই তেতিয়া দিলীপ শইকীয়াক সাংবাদিকৰ আগত টিভিত সুধিছিলোঁ যে তৰুণ গগৈ কেনেকৈ বেয়া মানুহ হ'ল? তেওঁতো বাগান কিনা নাই, তেওঁ স্কুল বনোৱা নাই নিজৰ নামত, টিভি চেনেল নাই, পেপাৰ কিনা নাই, ৰিচৰ্ট বনোৱা নাই, আৰু আজিৰ তাৰিখত ৰাইজ হিমন্ত বিশ্বই যে কৈ থাকে যে অসম বিকাশ হৈছে, বিকশিত অসমৰ অনিৰুদ্ধ যাত্ৰা বুলি যে কয়, এইটো বিকশিত অসমৰ অনিৰুদ্ধ যাত্ৰা নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ হৈছে আৰু তেওঁ সম্পত্তিৰ অনিৰুদ্ধ যাত্ৰা হৈছে। তেওঁ সম্পত্তিৰ অনিৰুদ্ধ যাত্ৰা হৈছে কাৰণ তেওঁ কি কৰি আছে জানে? আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁ যে কৈ থাকে যে অসম ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষ 5খন ৰাজ্যলৈ যাব। অসম হিমন্ত বিশ্বই কৈ ইণ্ডিয়াৰ টপ 5 হ'ব। এতিয়া 1 নম্বৰ কি জানে? ভাৰতবৰ্ষত যিমান চিফ মিনিষ্টাৰ আছে, ভাৰতবৰ্ষত যিমান মুখ্যমন্ত্ৰী আছে, সবতছে বেছি দুৰ্নীতিগ্ৰস্ত আৰু সবতছে বেছি দুৰ্নীতিগ্ৰস্ত ধনী মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা। দুৰ্নীতিত তেওঁ 1 নম্বৰ দিছে। আমাৰ নেতা গৌৰৱ গগৈ আমাক ইয়াত মৰম চেনেহ দিছে, আমাৰ লগত যিধৰণে সহযোগ কৰিছে। মই অত্যন্ত আশাবাদী যে সমগ্ৰ অসমত ৰাইজে এটা চিন্তা কৰি আছে আৰু সেই চিন্তাৰ প্ৰতিফলন 2 মে তাৰিখে যে ঘটিব, আমি অত্যন্ত আশাবাদী। পানীৰ পাইপটো খুলিছেই, গুৱাহাটীৰ ভিতৰত চাওক কিমান বাৰ পানীৰ পাইপ ভাঙিছে। আজি গুৱাহাটীৰ অৱস্থা চাওক, আজি যিদৰে কৃত্ৰিম বানপানী হৈছে সেইটোৱে তেওঁলোকৰ বিফলতাৰ প্ৰমাণ। তেওঁ গুৱাহাটীত ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত, ফ্লাইঅভাৰ বনাই তেওঁ মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰক সহায় কৰিবলৈ বিচাৰে, কিন্তু গুৱাহাটীৰ ভিতৰত যে সাধাৰণ মানুহে যে আজি কষ্ট পাইছে সেই দায়িত্বটো মুখ্যমন্ত্ৰীয়ে ল'বনে নলয়? কংগ্ৰেছ দলৰ আমাৰ এটাহে উদ্দেশ্য যে ৰাইজৰ সন্মুখত আমি থিয় দি আমি ক'বলৈ বিচাৰোঁ যে বৰ্তমান চৰকাৰৰ অত্যাচাৰৰ পৰা ভয় খাব নালাগে, আৰু আমাক চাই যে ৰাইজে সাহস পাইছে সেইখিনি লৈ এতিয়া মুখ্যমন্ত্ৰী শংকিত হৈছে, তেওঁ বেয়া পাইছে।